নমস্কাৰ ৰাইজ, সকলো ভালে আছেনে? মই বৰ্তমান ভালে আছোঁ বাৰু। আজি ভিডিঅ'টো বনাওঁ নবনাকৈ বৈছোঁ, মানে বনাওঁ নবনাকৈ ভিডিঅ'টো বনাব লৈছোঁ। বিশেষ কেইটামান কাৰণতহে ভিডিঅ'টো মই বনাবলৈ লৈছোঁ। চাওক, ভিডিঅ'টো বনোৱা কাৰণটো হ'ল এইটো। চাওক, এই ৰাস্তাটো আমি মানে প্ৰথম মানে যাহাই বোকা হ'ল তেতিয়া গোটেই মানে কেইজনমান মানুহে ক'বলৈ ধৰিলে যে তোৰ গাড়ী আছে, তই ৰাস্তা বনাই কিবা বনাই। চৰকাৰক কিন্তু সেইটো ক'ব নোৱাৰে যে আমাৰ ৰাস্তাটো বেয়া, ছাৰ বোলে আমাৰ ৰাস্তাটো অলপমান ঠিক কৰি দিয়ক। ঠিক কৰিলে আমি অলপমান ভাল পাম, আমাৰ পঢ়া শুনা ল'ৰা ছোৱালীবিলাকো যাবলৈ অসুবিধা আছে, তো সিহঁতৰ কাৰণেও ভাল হ'ব। সেইটো কথা ক'ব নোৱাৰে। মই গাড়ী এখন ল'লোঁ বুলি বাৰে প্ৰতি মুখ শুনাই থাকে যে ৰাস্তাটো বেয়া হৈছে, গাড়ী আনিছ, দ কৰিছ, বোকা হৈছে। মানি ল'লোঁ, মই গাড়ীখন ল'লোঁ, বোকা হ'ল। গাড়ীখন নোলোৱা আগতো মানে ৰাস্তাটো ইমানেই জৰাজীৰ্ণ অৱস্থাত আছিলে, বেয়া হৈ আছিলে, বোকা হয়, মানুহ ওলাই যাব নোৱাৰো বাৰিষা সময়ত। গ্ৰেভেলিং বুলি ক'বলৈ নাই, অকল মানে বোকা, অকল মাটিময় পথ এটা আছিলে এইটো। তাৰ পৰা কি হ'ল, প্ৰথম একদম গাড়ীখন লোৱাৰ পৰাই মানে দুজন মানে ইমানেই কোচুত, মানে কেনেকৈ ল'লে, কি কৰিছে, কি নাই, সেইবিলাক মানে কথা মানে আলোচনা বিলোচনা কৰিব লাগি গ'ল। তো ৰাস্তাটো বোকা হ'ল। ৰাস্তাটোত মই এই ওচৰতে প্লান এটা আছে, সেই প্লানটোৰ পৰা মানে এটিপত 500কৈ লয়। তো তাৰ পৰাই মই শিল আনি পেলাই মানে ঠিক কৰিলোঁ আৰু নিজে ওলাব পৰা কৰিছিলোঁ আৰু ঘৰ ৰাস্তাটোতো পেলাই থৈছোঁ বাৰু, নিজে ওলাব পৰা কৰি ল'লোঁ। তাৰপিছতে সেনেকৈ দিলোঁ। সেই বছৰ অলপমান ভাল হ'ল। তো নেক্সট বছৰ মানে বাৰিষা আহিলে অলপমান আকৌ মানে বোকা হ'ল, যিহেতু সৰু শিলগুটি, ইমান ডাঙৰকৈ গ্ৰেভেলিং আনি দিবলৈ মোৰ হাতত পইচাও নাই। তো সেনেকৈ আনি মেলি দিলোঁ, অলপমান ঠিক হ'ল। তাৰপিছত আকৌ ককাই দুজনমানৰ লগত মানে মিলা প্ৰীতিকৈ আনি আমি তিনিটাই মানে শিল দিলোঁ আৰু। এই বেক চাইডো আপোনালোকে দেখিব পাৰিছে। মই গাড়ীৰ ভিতৰতে আছোঁ দেই, গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ মানে। তো এইখিনি মানে পূৰা শিলটো দিলোঁ একদম। সেই চাইকেলখন দেখিছে যে, সেই ৰাস্তাটোলৈকে শিল দিলোঁ। তাৰমানে এনেকুৱা সৰু শিলগুটিয়ে দিলোঁ, মানে মোটামুটি 20 গাড়ীমানৰ ওপৰত দিলোঁ আৰু সেনেকুৱা শিলগুটিটো। গ্ৰেভেলিং দিব নোৱাৰা কাৰণে, মানে গ্ৰেভেলিঙো অলপমান দাম যে, সেইকাৰণে গ্ৰেভেলিংটো আনিব নোৱাৰিলোঁ, এইখিনি শিলে দিলোঁ। তাৰ মেইন কথাটো হৈ গ'ল কি, এইখিনি যে খান্দি থকা দেখিছে যে, মুখাকৈ দেখিছে যে, এইখিনি গাহৰি এটাই খান্দিলে। গাহৰি ওচৰৰে, মই এতিয়া নাম কৈ নিদিওঁ, যদি তেখেতলোকে ভিডিঅ'টো চাই গম পাব যে কাক কৈছে, কিয় কৈছে। তো আপোনালোকে বস্তু পোহে, জেগা নাই নেকি আপোনালোকৰ? বস্তু যে পোহে বা বান্ধিবলৈ আপোনালোকৰ জেগা নাই নেকি? যদি জেগা নাই, আপোনালোকে নুপুহিব লাগে, পুহিব নালাগে। যদি আপোনাৰ জেগাই নাই, আপুনি কি বেংক কৰিবলৈ গাহৰিটো পুহিছে? পুহিবই নালাগে। এই ৰাস্তা কাষত এৰালি দি থ'ব, সেইফালে এৰালি দি থ'ব। মই 3 দিনমান ক'লোঁ যে ৰাস্তাটোৰ কাষত গাহৰি নেবান্ধিব, বোকা হয়, খান্দি পেলাই সেইখিনি দিছোঁ, গাড়ী অহা যোৱাত অলপমান দিগদাৰ হৈছে। অকল গাড়ী বুলিয়ে নহয়, মানে খান্দি পেলালে, গাহৰি খান্দি পেলাই কেনেকৈ খান্দি দিছে, ট্ৰেক্টৰখনৰ নিচিনা খান্দি পেলালে গোটেইখন, খলাব মাৰে। সেইদিনাখন সেইফালে সেই পিছৰডোখৰত খান্দিছিলে, সেইডোখৰতো ক'লোঁ মই, বোলো গাহৰিটো আঁতৰাই দিয়ক, ৰাস্তাটো বান্ধি নথ'ব, বোকা হৈছে, গোটেই শিলখিনি খান্দি পেলাইছে, তেতিয়া কি হ'ব? আকৌ একেটা গতিয়ে হৈ থাকিব। নাই, নুশুনে, কথা নুশুনে। তাৰপিছতে সেনেকৈ 3 দিনমান ক'লোঁ মই। আজি ৰাতিপুৱা আকৌ এইখিনি খান্দি পেলালে। কিহৰ ইমান পেট কোলা স্বভাৱৰ মানুহ আপুনি? ইমান পেট কুপটীয়া টাইপৰ মানুহ কেলে? নিজৰ গাঁৱৰ পদূলিটো, গাঁৱৰ ৰাস্তাটো নিজৰ পদূলি বুলি ভাবিব লাগে। আমি সকলোৱে মিলা প্ৰীতিকৈ ৰাস্তাটো ঠিক কৰিলেহে ৰাস্তাটো ঠিক হ'ব। আৰু এবাৰ ক'লোঁ, বোলো ৰাস্তাটো বেয়া হৈছে, আমি কেইজনমানে লগ লাগি বোলো গাড়ী, মই ক'লোঁ মোৰ গাড়ী আছে আৰু এজনৰ গাড়ী আছে, গোটেইকেইটাই গাড়ী মিলাই যাওঁ, মানুহ এখিনি লৈ পেলাই যাওঁ, বোলো বিধায়কক বা মন্ত্ৰীক এনেকৈ ক'লে আমাক ৰাস্তাটো কিবা এটা ঠিক কৰি দিব। পকা কৰি দিব নোৱাৰিলোঁ, গ্ৰেভেলিং অলপ দিলে হ'লে। একদম শুনি আহিছোঁ কিন্তু দেই, সেই তাহানিৰ পৰা শুনি আহি আছোঁ। মই চৰকাৰৰ কোনো বিৰুদ্ধে কথা ক'বলৈ যোৱা নাই, সেই তাহানি দিনৰ পৰা শুনি আছোঁ মই। মানে কংগ্ৰেছ কি বিজেপি কি সেই বুলি কোৱা নাই, সেই তাহানি দিনৰ পৰা মানে যেতিয়াৰ পৰা সৰু হৈ আছিলোঁ তেতিয়াৰ পৰা মানে ৰাস্তাটো দেখি আহিছোঁ, বেয়া। আৰু ৰাস্তাটোৰ বিষয়ে কোনো এটা মাত মাতিবলৈ নাযায়, কোনো এজন মানুহে ৰাস্তাটোৰ বিষয়ে মাত মাতিবলৈ নাযায়। কাৰোবাৰ যদি কিবা অসুখ হৈছে, বেমাৰ হৈছে, হাত এখন ভাঙিছে, ভৰি এটা ভাঙিছে, তেতিয়াহ'লে সেই মন্ত্ৰী বিধায়কৰ ঘৰলৈ গৈ যাব পাৰে যে মোৰ হাত এখন ভাঙিলে, মোৰ পইচা নাই, দুখীয়া মানুহ, বনাব লাগে, কিবা এটা ছাৰ সহায় কৰক, ভৰিয়ে হাতে ধৰে, লাজ নাইকিয়া চব। তো সাধাৰণ ৰাস্তাটোৰ কাৰণে যাবলৈ কোনো নোৱাৰে। সেইবাৰ এবাৰ ক'লোঁ বোলো যাওঁ বৈ, যাম কৈ থাকিলে যাহাই যাবলৈ হ'ল,
আমি যাব নোৱাৰোঁ, কাম আছে, কিবা আছে বুলি কৈ দিলে। ঠিক আছে, যদি আপোনালোকে যাবও নোৱাৰে, ক'বও নোৱাৰে, আমিকেইটাতো অলপ অলপ ঠিক কৰিছিলোঁ, তো আপোনালোকে ইমান কোচত কেলে গাহৰি বান্ধিব লাগে ৰাস্তাত, এইবিলাক কেলে খনুৱাইছে? এইটো কি হ'ব এতিয়া? আকৌ ইয়াত আনি দিবহি লাগিব। আমিতো মাতাইতো আমাৰ চাকৰি নকৰে, হাজিৰা কৰি কিবা এটা কৰি গাড়ীখন চলাই মেলি কিবা এটা 2 পইচা পাওঁ, ইনষ্টলমেণ্টটো মাৰি আছোঁ। তো আপোনালোকে কিহৰ ইমান কোচত? ৰাস্তাটো যে গাঁৱৰে ভতিজা দুটাই বা ভাই দুটাই বনাই আছে, অলপমান শিল চিল দি ঠিক কৰি লৈছে, ওলোৱা সময়ত অকণমান বেয়া হৈছে, বোকা হৈছে বুলি কিনে আপোনালোকে ইমান কোচত কৰিবলৈ তাত কথা আছে নেকি? কিহৰ যুক্তি আছে ইমান কোচত কৰিবলৈ? যদি বস্তু লৈছে, পুহিব নোৱাৰিলে, জেগা নাথাকিলে বস্তু নুপুহিব, নল'ব দেই।